দুগৰাকী যুৱতীৰ হত্যাত উত্তাল হৈ পৰিছে গুৱাহাটী মহানগৰ। আজাৰা থানাৰ অন্তৰ্গত ৰাণীৰ যোগীপাৰাত দুগৰাকী যুৱতীৰ ধৰ্ষণ আৰু হত্যাৰ জঘন্য ঘটনাক ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে বিচাৰ কৰা আৰু আইন শৃংখলাৰ IGP আৰু গুৱাহাটীৰ SSPক নিলম্বিতকৰণ বা শাস্তিমূলক বদলিৰ দাবীত হাজাৰ হাজাৰ লোক ওলাই আহে গুৱাহাটীৰ ৰাজপথলৈ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আয়োজন কৰা প্ৰতিবাদী সমদলত যোগ দিয়ে বিভিন্ন সংগঠন আৰু ব্যক্তিয়ে। প্ৰতিবাদী প্ৰতিজন ব্যক্তিয়ে চৰকাৰক তীব্ৰ গৰিহণা দিয়ে আৰু সমালোচনা কৰে। প্ৰতিবাদত ভাগ লৈ বিশিষ্ট সমাজসেৱক অজয় দত্তই কয় যে এই ঘটনাই প্ৰমাণ কৰিলে অসমত কোনো চৰকাৰ নাই। শ্ৰী দত্তই ক্ষোভ প্ৰকাশ কৰি কয়, যেটো ঘটনা ঘটি গৈছে ইয়াতে প্ৰমাণ হৈ গ'ল অসমত কোনো চৰকাৰ নাই। অসমৰ চৰকাৰ বিয়ালৈ ব্যস্ত। যোৱা 4 মাহ 5 মাহ ধৰি কোনো চৰকাৰ চলা নাই। না কোনো মন্ত্ৰী আছে, না কোনো বিষয়া আছে। আজি এইটো লুটৰ চৰকাৰ, ধৰ্ষকৰ চৰকাৰ হৈ পৰিণত হৈছে। মই তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেইজন মানুহ গৃহ দপ্তৰৰ দায়িত্ব আছে তেওঁক মই তীব্ৰ গৰিহণা দিছোঁ তেওঁৰ এক্টিভিটিত। এক কথাত ঘটনাটো পাশবিক। অসমৰ চাৰিওফালে চলিছে অৰাজকতা। এতিয়া অসমত কাৰো নিৰাপত্তা নাই। এই অভিমত আক্ৰাছুৰ সভাপতি বিশ্বজিৎ ৰায়ৰ। দোষীক ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰি কঠোৰ শাস্তি দিয়াৰ পোষকতা কৰি শ্ৰী ৰায়ে কয়, যোৱাকালি যিটো ঘটনা হ'ল অতি পাশবিক, অতি নাৰকীয়। আমি তীব্ৰ গৰিহণা দিছোঁ আৰু আমি দেখিছোঁ যে অসমত এখন চৰকাৰ আছে বুলি বা অসমত এটা গৃহ বিভাগ আছে বুলি এইটো আমাৰ সন্দেহ হয় যে ইয়াত কোনো অস্তিত্ব নোহোৱা হৈ গৈছে। যে অসমত সকলো ফালে সকলো দিশতে আজি অৰাজকতাই বিৰাজ কৰিছে। কত শান্তি দিনে প্ৰতিদিনে ধৰ্ষণ হৈছে, লুণ্ঠন হৈছে, হত্যা হৈছে, অপহৰণ আদি হৈছে। কিন্তু ইয়াৰ পিছতো ৰাজ্য চৰকাৰখনৰ যিটো প্ৰাথমিক দায়িত্ব যে সাধাৰণ মানুহক যিটো নিৰাপত্তা দিব লাগিছিল, আজিলৈকে ৰাজ্য চৰকাৰে সাধাৰণ মানুহক নিৰাপত্তা দিয়াৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। যাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা আৰক্ষীক হস্তম কৰিবৰ কাৰণে, আৰক্ষীক কাম কৰিবৰ কাৰণে আজি চৰকাৰে যি ধৰণে কাম কৰিব লাগে তেনেকুৱা ধৰণৰ কাম কৰে। যাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা আজি গুৱাহাটীৰ নিচিনা মহানগৰ চহৰত আজি হ'বলৈ সক্ষম হৈছে। গতিকে আমি এনেকুৱা ধৰণৰ ঘটনা যেনে ভৱিষ্যতে আৰু সংঘটিত নহয় তাৰ কাৰণে চৰকাৰে আইন প্ৰণয়ন কৰি দৃষ্টান্তিমূলক এওঁলোকক শাস্তি দিব লাগে। ভৱিষ্যতে তাৰে কোনো লোকেই আৰু এনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে সাহস কৰিব নোৱাৰে। তাৰ কাৰণে প্ৰথম চৰ্ত হিচাপে তেওঁলোকক ফাঁচীৰ ব্যৱস্থা কৰিব লাগে আৰু এই কামবিলাকক তাৎক্ষণিকভাৱে ফাষ্ট ট্ৰেকৰ ব্যৱস্থা কৰিব লাগে আৰু অগ্নিশকৰে আইনগতভাৱে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। গৃহমন্ত্ৰী হিচাপে সম্পূৰ্ণ ব্যৰ্থ হৈছে তৰুণ গগৈ। গতিকে তেওঁ পদত্যাগ কৰিব লাগে বুলি দাবী কৰি কৃষক নেতা অখিল গগৈয়ে কয়, ধৰ্ষণকাৰীসকলক ফাঁচি দিব লাগে আৰু ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে অতি কম দিনৰ ভিতৰতে 3 মাহ বা 4 মাহৰ ভিতৰতে এই ঘটনা হ'ব লাগে। এই দাবীত আমি এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। এতিয়া অসমত আইন শৃংখলা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে আইন শৃংখলাৰ IGP SN সিঙক আমি বদলীকৰণৰ দাবী উত্থাপন কৰিছোঁ। লগতে SSP তিৱাৰীক আমি বদলীকৰণৰ দাবী উত্থাপন কৰিছোঁ। কাৰণ তিৱাৰী ডাঙৰীয়াই SSP ডাঙৰীয়াই এই গোটেই ঘটনাটোক কেৱল এক্সিডেণ্টৰ ঘটনাত ৰূপায়িত কৰিবৰ কাৰণে কিয় প্ৰচেষ্টা কৰিছে এইটো ৰহস্যজনক। গতিকে তেওঁক অনতিবিলম্বে বদলি কৰিব লাগে আৰু লগতে যদি এইটো কৰিব নোৱাৰে তেতিয়াহ'লে অসমৰ গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী তৰুণ গগৈ পদত্যাগ কৰিব লাগে। এই দাবী আমি উত্থাপন কৰিছোঁ। দিল্লীৰ দামিনী কাণ্ডৰ বিষয়ে উল্লেখ কৰি শ্ৰী গগৈয়ে কয়, দামিনী কাণ্ডই প্ৰথমবাৰৰ কাৰণে ক'লে যে এনেকুৱা ধৰণৰ গুৰুতৰ অপৰাধ কৰা মানুহবিলাকক ফাঁচি দিব লাগে আৰু সেই তেতিয়াৰ পৰাই ভাৰতবৰ্ষৰ জনগণে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিলে তেতিয়াৰ পৰাই এই ধৰ্ষণকাৰীবিলাকৰ বিৰুদ্ধে ফাঁচিটোৱে একমাত্ৰ উপায় হ'ব পাৰে, একমাত্ৰ শাস্তি হ'ব পাৰে। গতিকে ইহঁতক শাস্তি দিবৰ কাৰণে আৰু SN সিং IGP SN সিঙক বদলি কৰিবৰ কাৰণে আৰু SSP আনন্দ তিৱাৰীক বদলি কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আমি। দোষীক ফাঁচি দিয়াৰ দাবী কৰি সুমিত্ৰা লহকৰে কয়, এই বিষয়ত এটাই দাবী আমি কৰোঁ যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে আৰু একেবাৰে সোনকালে 2-3 মাহৰ ভিতৰত বিচাৰ শেষ কৰি ফাঁচি দিব লাগে আৰু কোনো ধৰণৰ আইনৰ সুৰুঙা ওলাই যাতে এই দোষীসকল সাৰি যাব নোৱাৰে। কাৰণ তেওঁলোকে ইতিমধ্যে স্বীকাৰ কৰিছে তেওঁলোকে এইটো দোষ কৰিছে বুলি। গতিকে তেওঁলোকক কোনো পধ্যে ক্ষমা কৰিব নালাগে আৰু একেবাৰে সোনকালে বিচাৰ শেষ কৰিব লাগে। যেনেকৈ দিল্লীৰ দামিনী কাণ্ডৰ বিচাৰ একেবাৰে 9 মাহৰ ভিতৰতে শেষ কৰিছিল আদালতে, ঠিক তেনেকৈ আমাৰ ইয়াতো সেই বিচাৰটো সোনকালে কৰিব লাগে। দৃষ্টান্তমূলকভাৱে ফাঁচীৰ অৰ্ডাৰ হ'ব লাগে। গুৱাহাটী মহানগৰী নাৰীৰ বাবে সুৰক্ষিত নহয় বুলি মত প্ৰকাশ কৰি অখিল গগৈয়ে কয়, যোৱা 10 দিনত গুৱাহাটী মহানগৰৰ আশে পাশে 8টা এনেকুৱা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে বা ধৰ্ষণৰ গোচৰ সংঘটিত হৈছে। গতিকে গুৱাহাটীখন এতিয়া আৰু নাৰীৰ কাৰণে কোনো পধ্যে সুৰক্ষিত হৈ থকা নাই। অসমত 134টা গোচৰ ধৰ্ষণৰ গোচৰ এতিয়া মাহে
ৰেজিষ্টাৰ হ'বলৈ আৰম্ভ কৰিছে। গতিকে ইয়াৰ পাছত এই তৰুণ গগৈ চৰকাৰৰ আইন শৃংখলাৰ যিটো অৱস্থা, এই অৱস্থা সম্পৰ্কে নিশ্চয় আৰু বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে যে মুখ্যমন্ত্ৰী তৰুণ গগৈ আইন শৃংখলা ৰক্ষা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু সেইকাৰণে তেওঁ গৃহমন্ত্ৰীত্বটো সম্পূৰ্ণৰূপে এৰি দিব লাগে। যুৱতী হত্যাৰ প্ৰাসৱিক ঘটনাৰ প্ৰতিবাদত আম আদমি পাৰ্টীয়ে দীঘলীপুখুৰী পাৰত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত পাৰ্টীৰ কোষাধ্যক্ষ সমীৰ শৰ্মাই কয়, আপোনালোকে চবেই গম পায় যি ঘটনা যোৱাকালি আমি গম পাইছোঁ, চবে অসমৰ ৰাইজে গম পাইছে। এইটো বহুতো লজ্জাজনক ঘটনা আৰু অসমৰ নাম নিশ্চয় এইটো এটা চেম আনিব গোটেই ভাৰতবৰ্ষত। আজি আমি চবেই গম পাওঁ যে আমাৰ যোনটো মলেষ্টেশ্যন কেছ হৈ গৈছিলে কিছুমান মাহৰ আগত, সেইখিনি আমি পাহৰিব পৰা নাই আৰু আকৌ এনেকুৱা এটা ঘটনা, জঘন্য ঘটনা এটা ঘটিবলৈ হ'ল অসমত। আৰু আমি ৰাইজক আহ্বান জনাম যে আপোনালোকে যেতিয়ালৈকে ওলাই নাহে তেতিয়ালৈকে সেইখিনি ঘটনা হৈয়ে থাকিব। আপোনালোক আহক, কাৰণ আপোনালোকৰ ঘৰটো ভণ্টি আছে, আপোনাৰ ঘৰটো ছোৱালী আছে, আপোনালোক ৰৈ নাথাকিব। আপোনালোক যদি আজি মাত নামাতে আমি কেতিয়াও এইবিলাক ঘটনা হোৱাৰ পৰা ৰখাব নোৱাৰিম। আপোনালোক হাতযোৰ আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ আমি আম আদমি পাৰ্টীয়ে যে আপোনালোক প্লিজ ওলাই আহক। আজি যদি আপোনালোকে ওলাই নাহে আমাৰ কাৰণে, অসমৰ কাৰণে বহুতো এইটো ঘটনা আৰু ঘটিয়ে থাকিব। আম আদমি পাৰ্টীৰ আন এগৰাকী সদস্যা নম্ৰতা শৰ্মাই দাবী কৰে দোষীক ফাঁচি দিয়াৰ। তেওঁ ক্ষোভ প্ৰকাশ কৰি কয়, বৰঝাৰ বিমানবন্দৰৰ কাষত যি নাৰকীয় কাণ্ড সংঘটিত হ'ল, আমি আম আদমিৰ তৰফৰ পৰা আজি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেকুৱা কাণ্ডই মহিলাৰ অস্তিত্ব বৰ্তমান সময়ত এনেকুৱা এটা পৰিস্থিতি পৰিণত হৈছে যে মহিলাৰ অস্তিত্ব সংকটময় অৱস্থা এটা হৈছে, যি সময়ত আমাৰ চৰকাৰে, আমাৰ দেশে শিক্ষা বিভাগক বা শিক্ষাৰ মানুহৰ উন্নতিৰ যিটো ডম্বৰু বজাই আছে, তেনেকুৱা এটা সময়ত মহিলাক এনেকুৱা ধৰণৰ মহিলাৰ কাণ্ড, মহিলাক ধৰ্ষণ কৰি বলাৎকাৰ কৰি তেওঁলোক হত্যা কৰা ধৰণৰ কাণ্ড জড়িত হৈছে, যি আজি বিশ্ব দৰবাৰত আমি অসম তথা ভাৰতবাসী সমূহে লজ্জিত বোধ কৰিছোঁ। গতিকে এনেকুৱা কাণ্ডৰ যিসকল দুষ্কৃতিকাৰী ইতিমধ্যে ধৰা পৰিছে, তেওঁলোকৰ মই ভাবোঁ যিটো বিচাৰৰ প্ৰক্ৰিয়া সেইটো দীঘলীয়া নকৰি তেওঁলোকক অনতিপলমে শীঘ্ৰে তেওঁলোকক যিহেতু কৰায়ত্ব হৈছে, ফাঁচীৰ দাবী আমি উত্থাপন কৰিছোঁ। আম আদমিৰ ফালৰ পৰা ফাঁচীৰ দাবী উত্থাপন কৰিছোঁ আৰু আমি এই আন্দোলন তীব্ৰতৰ আৰু আগবঢ়াই নিবলৈ যদি সোনকালে আমাৰ ন্যায় নাপাওঁ তেতিয়াহ'লে আমি আৰু তীব্ৰতৰ কৰিম। আনহাতে অসম গণ পৰিষদেও এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে তেওঁলোকৰ ভাতৃ সংগঠনকেইটাই। চৰকাৰক তীব্ৰ সমালোচনা কৰি অসম যুৱ পৰিষদৰ সভাপতি সুনীল ৰাজকোঁৱৰে কয়, আজি অসমত এখন চৰকাৰ আছে বুলি আমাৰ বোধগম্য হোৱা নাই। আজি সকলো ফালে চোৰ ডকাইত, হত্যাকাণ্ড, ধৰ্ষণ, গণ হত্যা, মূল্য বৃদ্ধি, আজি গোটেই এখন অৰাজক এখন ৰাজ্য আছে য'ত আমাৰ শাসন ব্যৱস্থা নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ৰং ৰহস্যত তেওঁ জড়িত হৈ থকাৰ আজি আমাৰ নাৰী দুজনী মহিলাক, নিৰীহ ছোৱালীক ধৰ্ষণ কৰি হত্যাকাণ্ড হ'ল আৰু এই হত্যাকাণ্ডত আজি তাৰিখত প্ৰশাসনে এতিয়াও তেওঁলোকৰ এড্ৰেছ উলিয়াব পৰা নাই ছোৱালী দুজনীৰ। গতিকে এই মুহূৰ্তত আমি দেখিছোঁ যে পুলিচ প্ৰশাসনেও তেওঁলোকে প্ৰকৃত দোষী শাস্তি কৰাতকৈ যিসকলে ন্যায্যৰ বাবে আন্দোলন কৰিছে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে, তেওঁলোকক শাস্তি দিয়াত, তেওঁলোকক অত্যাচাৰ কৰাহে তেওঁলোকে আমি দেখা পাইছোঁ। গণতান্ত্ৰিকভাৱে আন্দোলন কৰা মানুহক তেওঁলোকে গুলীয়াই মাৰে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰা মানুহক তেওঁলোকে লাঠিচাৰ্জ কৰে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰা মানুহৰ ওপৰত অত্যাচাৰ চলায়। গতিকে আমি পুলিচ প্ৰশাসনক দাবী জনাইছোঁ যাতে তেখেতসকলে প্ৰকৃত দোষীক চিনাক্তকৰণ কৰি ধৰিয়াই নহয়, তেওঁলোকক শাস্তি দিব লাগে। এই জঘন্য ঘটনাক তীব্ৰ গৰিহণা দি জ্যেষ্ঠ নেত্ৰী হিমা পাৰ্বিন বৰাই কয়, আজি যিখন অসমত মহিলাক সৰস্বতীৰ ৰূপত চাই, দুৰ্গা মাৰ ৰূপত চাই, সেইখন অসমত আজি আমাৰ ৰক্ষণাবেক্ষণ দিব পৰা প্ৰশাসনৰ ব্যৱস্থা নাই। সেইকাৰণে আমি নিজে আজি ৰাজপথলৈ ওলাই আহিব লগা হৈছে। দৰকাৰ হ'লে আমি মা কালী ৰূপ ল'ব লাগিব, কাৰণ আমি মহিলাক আমি নিজেই নিজকে ৰক্ষণাবেক্ষণ দিব লাগিব আৰু সচেতন নাগৰিকবিলাক ওলাই আহি আমাৰ অসমখন ৰক্ষণাবেক্ষণ দিব লাগিব। সেইকাৰণে অসম চৰকাৰখন ব্যৰ্থ বুলি কৈছোঁ আৰু মই ভাবোঁ তেওঁলোকে আজিয়েই পদত্যাগ কৰক এইখন চৰকাৰৰ পৰা, কাৰণ মহিলাক সুৰক্ষা তেওঁলোকে দিব পৰা নাই। এতিয়াও চিনাক্ত নোহোৱা যুৱতী দুগৰাকীৰ ধৰ্ষণ আৰু হত্যাই সমাজত নাৰী কিমান নিৰাপত্তাহীন তাকে প্ৰতিপন্ন কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।